অতি চমু প্ৰশ্নৰ উত্তৰ। নম্বৰ কুৱেশ্যন, এছিয়ানৰ লক্ষ্য এটা উল্লেখ কৰা। উত্তৰ, অৰ্থনৈতিক উন্নতিৰ মনোনিৱেশ কৰা। নম্বৰ কুৱেশ্যন, ইউৰোপীয়ান সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম। উত্তৰ, ইউৰোপ। 3 নম্বৰ কুৱেশ্যন, চীনে মুক্ত দুৱাৰৰ নীতি গ্ৰহণ কৰিছিল। হয় বা নহয় লিখা। উত্তৰ, হয়। 4 নম্বৰ কুৱেশ্যন, মুক্ত দুৱাৰৰ নীতি বুলিলে কি বুজায়? উত্তৰ, চীন উৎপাদন আৰু আয় বৃদ্ধিৰ স্বাৰ্থত বিদেশী ৰাষ্ট্ৰসমূহক চীনত বিনিয়োগ সুবিধা প্ৰদান কৰিবলৈ 1978 চনত ডিং জিয়াও পিঙে চীনত গ্ৰহণৰ নীতিক মুক্তিৰ দ্বাৰাই নীতি বোলে। 5 নম্বৰ কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাম কি? উত্তৰ, ডলাৰ। 6 নম্বৰ কুৱেশ্যন, WTOৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। 7 নম্বৰ কুৱেশ্যন, ইউৰোপীয়ান ইউনিয়নৰ সদস্যৰ সংখ্যা কিমান? উত্তৰ, 24খন। 8 নম্বৰ কুৱেশ্যন, এছিয়ানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? উত্তৰ, 10খন। 9 নম্বৰ কুৱেশ্যন, কেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল? উত্তৰ, 1988 চনত। 10 নম্বৰ কুৱেশ্যন, ECSCৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ, ইউৰোপিয়ান কল্ড এণ্ড চেল কমিউনিটি। 11 নম্বৰ কুৱেশ্যন, চীনে কোন চনত বিশ্ব বাণিজ্য সংস্থাত যোগদান কৰিছিল? উত্তৰ, 2001 চনত। 12 নম্বৰ কুৱেশ্যন, কেতিয়া ভাৰত চীনৰ মাজত যুদ্ধ হৈছিল? উত্তৰ, 1962 চনৰ অক্টোবৰত। 13 নম্বৰ কুৱেশ্যন, ইউৰোপীয়ান সংঘ কোন চনত গঠন কৰা হৈছিল? উত্তৰ, 1992 চনত। 14 নম্বৰ কুৱেশ্যন, এছিয়ান কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ, 1966 চনত। 15 নম্বৰ কুৱেশ্যন, এছিয়ান আঞ্চলিক মঞ্চ কোন চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ, 1994 চনত। চমু প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ কুৱেশ্যন, 3খন এছিয়ান সদস্য ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ, ইণ্ডোনেছিয়া, ফিলিপাইন, ভিয়েটনাম আদি। 2 নম্বৰ কুৱেশ্যন, ইউৰোপীয়ান সংঘৰ প্ৰভাৱৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। উত্তৰ, অৰ্থনৈতিক আৰু সামৰিক ক্ষেত্ৰ। 3 নম্বৰ কুৱেশ্যন, ইউৰোপীয়ান সংঘৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, 1 নম্বৰ, ইউৰোপীয়ান সংঘৰ সমূহীয় মুদ্ৰাৰ প্ৰচলন আছে। 2 নম্বৰ, ইউৰোপীয়ান সংঘৰ নিজস্ব পতাকা আৰু জাতীয় সংগীত আছে। 3 নম্বৰ কুৱেশ্যন, চীনে বিনিয়োগ কৰা দুটা বিশেষ অঞ্চলৰ নাম লিখা। উত্তৰ, লেটিন আমেৰিকা আৰু আফ্ৰিকা। 5 নম্বৰ কুৱেশ্যন, চীনে কেতিয়া কৃষি খণ্ড আৰু উদ্যোগ খণ্ড ব্যক্তিগতকৰণ কৰিছিল? উত্তৰ, কৃষি খণ্ড 1982 চনত আৰু উদ্যোগ খণ্ড 1998 চনত। 6 নম্বৰ কুৱেশ্যন, এছিয়ান কেতিয়া গঠিত হৈছিল আৰু আৰম্ভণিত ইয়াত কিমান সদস্য আছিল? উত্তৰ, এছিয়ান 1967 চনত গঠিত হৈছিল আৰু আৰম্ভণিতে ইয়াত 5 জন সদস্য আছিল। 7 নম্বৰ কুৱেশ্যন, ভাৰত আৰু চীনৰ মাজত হোৱা 1962 চনৰ সীমা বিবাহ মূলত আৰু কলৈ হৈছিল? উত্তৰ, অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকছাই চীন। 8 নম্বৰ কুৱেশ্যন, ভাৰতৰ সৈতে FTA স্বাক্ষৰ কৰা দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ, ছিংগাপুৰ আৰু থাইলেণ্ড। 9 নম্বৰ কুৱেশ্যন, এছিয়ান 2 মহাশক্তিৰ নাম লিখা। উত্তৰ, ভাৰত আৰু চীন দেশ। 10 নম্বৰ কুৱেশ্যন, এছিয়ানৰ উদ্দেশ্য কি কি? উত্তৰ, 1 নম্বৰ, অৰ্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা। 2 নম্বৰ, আঞ্চলিক স্থিৰতা আৰু শান্তি স্থাপন কৰা। 11 নম্বৰ কুৱেশ্যন, ইউৰোপীয়ান সংঘ গঠন দুটা কাৰণ লিখা। 1 নম্বৰ, দেশসমূহৰ মাজত সুসম্পৰ্ক স্থাপন কৰা। 2 নম্বৰ, সদস্য দেশসমূহৰ মাজত অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা। 12 নম্বৰ কুৱেশ্যন, এছিয়ান নিৰাপত্তা পৰিষদৰ দুটা উদ্দেশ্য লিখা। উত্তৰ, 1 নম্বৰ, শান্তি সমৃদ্ধি তথা নিৰাপত্তা বজাই ৰখা। 2 নম্বৰ, আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ কাৰ্য হস্তক্ষেপ নকৰা। দীঘল প্ৰশ্নৰ উত্তৰ মুঠ নম্বৰ 4 বা 5। 1 নম্বৰ কুৱেশ্যন, চীনৰ প্ৰিমিয়াৰ চৌ এন লাইয়ে আগবঢ়োৱা 4টা আধুনিকৰণৰ প্ৰস্তাৱ কেইটা লিখা। উত্তৰ, 4টা আধুনিকৰণৰ প্ৰস্তাৱ হ'ল 1 নম্বৰ, কৃষি, 2 নম্বৰ, উদ্যান, 3 নম্বৰ, বিজ্ঞান, 4 নম্বৰ, প্ৰযুক্তিবিদ্যা। 2 নম্বৰ কুৱেশ্যন, ইউৰোপীয়ান সংঘৰ 4খন সদস্য ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ, 1 নম্বৰ, ফ্ৰান্স, 2 নম্বৰ, জাৰ্মান, 3 নম্বৰ, ইটালী, 4 নম্বৰ, ফিনলেণ্ড। কুৱেশ্যন, এছিয়ান অন্তৰ্দৃষ্টি 2020ৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, এছিয়ান অন্তৰ্দৃষ্টিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। 1 নম্বৰ, এছিয়ান অন্তৰ্দৃষ্টি হ'ল ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ 2020 চনত উপনীত হোৱা লক্ষ্য। 2 নম্বৰ, ইয়াৰ জৰিয়তে আন্তৰ্জাতিক অৰ্থনৈতিক ৰাজনৈতিক ক্ষেত্ৰৰ বিশেষ ভূমিকা পালন কৰি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ বিচৰা হৈছিল। 3 নম্বৰ, ইয়াৰ জৰিয়তে এই অঞ্চল বিবাদসমূহ বুজাবুজিৰ জৰিয়তে মীমাংসা কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। 4 নম্বৰ, অন্তৰ্দৃষ্টি 2020 আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এছিয়ানৰ বাবে বহিমুখী দৃষ্টিভংগীৰ ভূমিকা নিৰ্ধাৰণ কৰিছে। 4 নম্বৰ কুৱেশ্যন, ইউৰোপীয়ান সংঘৰ প্ৰভাৱ 4টা ক্ষেত্ৰ উল্লেখ কৰা। উত্তৰ, ইউৰোপীয়ান সংঘৰ প্ৰভাৱৰ ক্ষেত্ৰসমূহ হ'ল 1 নম্বৰ, অৰ্থনৈতিক ক্ষেত্ৰ, 2 নম্বৰ, ৰাজনৈতিক ক্ষেত্ৰ, 3 নম্বৰ, কূটনৈতিক ক্ষেত্ৰ, 4 নম্বৰ, সামৰিক ক্ষেত্ৰ আদি। এই ক্ষেত্ৰসমূহৰ জৰিয়তে ইউৰোপীয়ান সংঘৰ সমগ্ৰ বিশ্বত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি আহিছে আৰু এক শক্তিশালী স্থিতিত উপনীত হৈছে। 5 নম্বৰ কুৱেশ্যন, ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক বিষয়ে আলোচনা কৰা। উত্তৰ, অতীতৰ সময়ছোৱাৰ পৰা ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক অতি উন্নত আছিল যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে সেই সম্পৰ্কও সংঘাত লৈ ৰূপায়িত হৈছিল। তলত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰা হ'ল। 1 নম্বৰ, উভয় দেশে বৈদেশিক শক্তি বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত আৰু এছিয়াৰ শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহযোগিতাৰে আগবাঢ়ি আহিছে। 2 নম্বৰ, অৱশ্যে 1962 চনত ভাৰত চীন যুদ্ধই উভয় দেশৰ মাজত সম্পৰ্ক কিছু বিসংগিত কৰিছে যদিও 1981 চনত উভয় সীমা সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হয় যিটোৱে সম্পৰ্ক উন্নত হোৱাৰ ইংগিত দিয়ে। 3 নম্বৰ, চীন আৰু ভাৰতৰ উভয় দেশে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো
সহযোগিতা আগবঢ়াই আহিছে, যাৰ দ্বাৰাই উভয়ে অৰ্থাৎ ভাৰত চীনত আৰু চীনে ভাৰতত ব্যৱসায় বাণিজ্য চলাই আহিছে। 4 নম্বৰ, বৰ্তমান সময়ছোৱাত বিশ্বৰ পৰা সন্ত্ৰাসবাদ আঁতৰ কৰাৰ ক্ষেত্ৰত উভয় দেশে এটা চাৰিতে থিয় হৈছে। 5 নম্বৰ, বৰ্তমান সময়ছোৱাত উভয় দেশৰ মাজত যাতায়াত, যোগাযোগ, অৰ্থনৈতিক সহযোগিতা আদিৰ ক্ষেত্ৰত সহযোগিতাৰ ফলত এক সম্পৰ্ক গঢ়ি উঠিছে। ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া সকলোৰ আগত এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে। যিসকলে ফেচবুক পেজৰ পৰা চাই আছা সেইসকলে ফ'ল' কৰি দিয়া।